পুৱাই মানকাছাৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান গুৱাহাটী মানকাছাৰ নাইট ছুপাৰৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য লগতে আটক কৰিছে এজন সৰবৰাহকাৰীক আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত জব্দ কৰা হয় নিচাযুক্ত দ্ৰব্যসমূহ মানকাছাৰৰ মিৰ্জুমলা দলঙত নাকা চেকিংৰ জৰিয়তে চলাইছিল এই অভিযানত মুঠ 8000 R7 টেবলেট জব্দ কৰিছে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত গুৱাহাটীৰ পৰা মানকাছাৰ অভিমুখী AS01 DC 8143 নম্বৰৰ ৰামদেৱ বাবা নামৰ যাত্ৰীবাহী বাছ এখনত অভিযান চলায় আৰক্ষীৰ অভিযানত জুৰডুঙা গাঁৱৰ খোকা শেখৰ পুত্ৰ সাহাদুল ইছলামৰ বেগৰ পৰা 8000টা R7 টেবলেট উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰা সাহাদুল ইছলামক মানকাছাৰ আৰক্ষী থানালৈ নি অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে সাহাদুল ইছলামে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উঠিছে দীৰ্ঘদিনৰ পৰা দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বেহা বৃদ্ধি পোৱা যুৱ প্ৰজন্ম ধ্বংসৰ ফালে ঠেলি দিয়াত সচেতন মহলে চিন্তিত হৈ পৰিছে যোৱা কেইবাদিনো ধৰি জিলাখনত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰভাৱে চলাই অহা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত মানকাছাৰ থানাৰ পৰিদৰ্শক দীপক বৰগোহাঁই এনেদৰে মন্তব্য কৰে মাঝে কেইটাদিন বাকী আছে 15 আগষ্টত তাৰ আগতে আপোনালোকে নাকা চেকিং জোৰদাৰ কৰিছে আৰু নাকা চেকিঙৰ জৰিয়তে আজি ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছে কি ক'ব হয় এইটো একচুৱেলি নাকা চেকিঙৰ উপৰিও আমাৰ ইণ্টেল আছিলে যে ৰামদেৱ বাবা নামৰ নাইট ছুপাৰ বাছ এখনত মানে জৌডংগাৰ সাহাদুল ইছলাম নামৰ লোক এজনে R7 টেবলেট মানে লৈ আহি আছে গতিকে সেই অনুসৰি আমি আমাৰ বৰ্তমান OC সাহেব আমাৰ DYSP অন্তল শৰ্মা ছাৰ মই আৰু আমাৰ সংঘীয় ষ্টাফক আমি ইয়াত CRPFৰ লগত জইন নাকা মানে বুক কৰোঁ আৰু নাকাত যদি আমি বাছখন মানে ইণ্টাৰচেপ্ট কৰোঁ তাৰপিছত চালক মানে 8000 ইয়াবা টেবলেট আমি ৰিকভাৰ কৰি জব্দ কৰিবলৈ সক্ষম হওঁ লগতে আমি যিজন লোকে মানে কেৰি কৰিছিলে তেখেতকো এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হৈছোঁ ছাৰ মেঘালয়ৰ পৰা আহিছিল বাছটো নহয় এইটো গুৱাহাটীৰ পৰা টুৰা হৈ মানে আহি মেঘালয় হৈ আহিছিল টুৰা হৈ আহিছিলে কিমান পাইছে টেবলেট 8000 ইয়াবা টেবলেট ছাৰ যিহেতু সমাগত 15 আগষ্ট তাৰ আগতে আপোনালোকে বিভিন্ন ঠাইত নাকা চেকিং কৰিছে কোনো ধৰণৰ আৰু কুঠাঘাতমূলক বস্তু বা 15 আগষ্টৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে নাই এইটোতো আমাৰ পলিচিং নৰ্মেল পলিচিং পেট্ৰল বা নাকা চেকিং বিট পেট্ৰলিং ইণ্টেলিজেঞ্চবিলাক গোটেইবিলাক মানে বঢ়াই তোলা হৈছে গতিকে 15 আগষ্টতো শান্তিপূৰ্ণভাৱেই হ'ব গেটত বিশেষ ব্যৱস্থা লোৱা হৈছে কিমান মূল্য হ'ব ছাৰ আজি যিখিনি মাল ধৰিছে ঠিক আছে কিমান মূল্য হ'ব আজি যিখিনি মাল ধৰিছে এইটো মূল্যটো আমি এতিয়ালৈকে কেলকুলেট কৰা নাই কিন্তু আমি কাউণ্ট কৰি পাইছোঁ যে 8000 ইয়াবা টেবলেট আছে যোৱা 3 দিন ধৰি ধাৰাবাহিকভাৱে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে কি ক'ব এইটোতো আমি ড্ৰাগছৰ এগেইনষ্টত মানকাছাৰ পুলিচ নহয় সমগ্ৰ অসম পুলিচেই গোটেই ফুল ডেডিকেশ্যনত কাম কৰি আছে গতিকে আমিও আগলৈকে তেনেকৈ কাম কৰি থাকিম অভিযান চলি থাকিব মানকাছাৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে